সদৌ সন্মিলিত টিউটৰ মঞ্চৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী চৰকাৰে টিউটৰসকলক অন্যায় প্ৰতাৰণা কৰাৰ অভিযোগেৰে এই প্ৰতিবাদী কাৰ্যসূচী খানাপাৰাস্থিত অসম প্ৰশাসনিক লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সমীপত টিউটৰসকলক আৰক্ষীৰ বাধা এই আমি দেখুৱাইছো আপোনালোকক সদৌ সন্মিলিত টিউটৰ মঞ্চই এইদৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সেই টিউটৰ মঞ্চৰ যিসকল সদস্য তেওঁলোকক ইতিমধ্যে বাধা প্ৰদান কৰিছে আৰক্ষী আমি পুনে পুনে আপোনালোকক সেই কাৰ্যসূচীৰ পৰা পৰিৱেশ দেখুৱাবৰ বাবে আমাৰ সাংবাদিক অনুপ নাথৰ কাষলৈ পোনপটীয়াকৈ লৈ গৈছো নিশ্চয়কৈ ৰাজদীপ দেখাব লাগিব যে দিছপুৰৰ যি দিছপুৰ ঘেৰাও এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু এই ধৰণে দেখা পোৱা গৈছে যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ তৰফৰ পৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে টিউটৰ শিক্ষকসকলে কিয়নো তেওঁলোকে বছৰ বছৰ ধৰি অৰ্থাৎ দশকৰো অধিক কাল হয়তো কিছু সংখ্যক যি টিউটৰৰ দুটা দশক তেওঁলোকে বা দুটা দশকৰো অধিক সময় তেওঁলোকে যি শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত তেওঁলোকে যি শিক্ষাদান সেই শিক্ষাদান আগবঢ়াই আহিছে কিন্তু সেই শিক্ষাদানৰ পিছত অৰ্থাৎ শিক্ষাগুৰুসকলে এই ধৰণে বাৰম্বাৰ প্ৰতিবাদ কৰিবলগীয়া হৈছে এইখন ৰাজ্যত আৰু চৰকাৰক বাৰে বাৰে দৃষ্টিগোচৰ কৰাবলগীয়া হৈছে তেওঁলোকৰ বিভিন্ন ধৰণৰ দাবী বিভিন্ন ধৰণৰ তেওঁলোকৰ যি প্ৰতাৰণা কৰি অহা হৈছে তেওঁলোকক যি বঞ্চনা কৰি আহিছে তাৰ বিৰুদ্ধে মাত মাতি আহিবলগীয়া হৈছে আৰু এই ধৰণে আজি দেখা পোৱা গৈছে যি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ তৰফৰ পৰা অৰ্থাৎ তেওঁলোকৰ উদ্যোগত দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে টিউটৰসকলৰ প্ৰতি কৰা অন্যায় প্ৰতাৰণাৰ প্ৰতিবাদত এই ধৰণে শিক্ষকৰ মৰ্যাদা বিচাৰি তেওঁলোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু কেইবাটাও দাবী তেওঁলোকে বিশেষকৈ চাৰিটাকৈ দাবী যে প্ৰাদেশিকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ কৰা সীমিত মজুৰিৰ সলনি নিয়মীয়া স্কেল পে গাঁথনিত তেওঁলোকক দৰমহা প্ৰদান কৰা মুখ্যমন্ত্ৰীৰ তদানীন্তন বৰ্তমানৰ মুখ্যমন্ত্ৰী বা তদানীন্তন যিগৰাকী শিক্ষামন্ত্ৰী আছিল তেওঁ ঘোষণা কৰিছে যে এইসকল যি টিউটৰ শিক্ষক আছিল এই টিউটৰসকলক নিয়মীয়াকৰণ কৰা হ'ব অৰ্থাৎ শিক্ষকৰ মৰ্যাদা দিয়া হ'ব কিন্তু সেই সময়ত সেই সময়ৰ শিক্ষামন্ত্ৰী অৰ্থাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিন্তু বৰ্তমান তেওঁলোকে বা মুখ্যমন্ত্ৰীগৰাকীয়ে পালন কৰা দেখা পোৱা নগ'ল আৰু বৰ্তমান এই যিসকল টিউটৰ আছে সেই টিউটৰসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে কিন্তু সুযোগ বৰ্তমান বা সুবিধা তেওঁলোকে পোৱা নাই বাৰম্বাৰ তেওঁলোকে চেষ্টা কৰিছে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে সেই সময়ত শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল যে এইসকল টিউটৰক তেওঁলোকে চৰকাৰে শিক্ষকৰ যি মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰিব কিন্তু আজি কুপতি তেওঁলোকে বা চৰকাৰ পক্ষই এই ধৰণৰ সিদ্ধান্ত কাৰ্যকৰী নকৰাক লৈ যথেষ্ট সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজিও দেখা পোৱা গৈছে যে তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰিছে গতিকে মই কথা পতাৰ চেষ্টা কৰিম যে তেওঁলোকে যিহেতু দীৰ্ঘদিনীয়া প্ৰতিবাদ সেই প্ৰতিবাদৰ পাছত আজি তেওঁলোকে যি দিছপুৰ ঘেৰাও সেই দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে মই অকণমান কথা পাতিব চেষ্টা কৰিম যে দীৰ্ঘদিনীয়া দাবী মুখ্যমন্ত্ৰীক বাৰম্বাৰ আপোনালোকে সাক্ষাৎ কৰাৰ চেষ্টা কৰিছে কিন্তু তথাপি পোৱা নাই আমি আজি 2021 চনৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে আমি তেখেতক নিবেদন কৰি আহিছোঁ যদিও আজিলৈকে তেখেতে আমাক লগ কৰিব পৰা নাই তাৰ মূলতে হ'ল কি তেওঁ যিদিনাখন 2021 চনৰ যিদিনাখন আমাক এই টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল নিযুক্তি প্ৰদান কৰা দিনাখন তেখেতকে কৈছিল যে তেখেতসকলে অৰ্থাৎ চৰকাৰে এটা পৰ্টেল খুলি দিব আৰু যিসকলে এই এপইণ্টমেণ্ট পাইছে তেওঁলোকৰ ট্ৰেইনিং কৰা চাৰ্টিফিকেটখন মাত্ৰ আপলোড কৰি দিলে তেওঁলোকে চৰকাৰে নিজে আপুনি আমাক শিক্ষকলৈ উন্নীতকৰণ কৰিব পাৰিব এই বুলি তেওঁ নিজ মুখেৰে ঘোষণা কৰি থৈছিলে কিন্তু আজি পৰ্যন্ত সেই কামটোতো কৰিব নোৱাৰিলে দ্বিতীয়তে যিসকলে যদি কোনোবাই এদিন বা এমাহলৈ যদিও এই টিউটৰ হিচাপে তেওঁলোকৰ কাৰ্যনিৰ্বাহ কৰে তাৰ পাছত তেওঁলোকে তেতিয়া যদি মৃত্যু হয় বা কাৰোবাৰ বা কোনোবা ৰিটায়াৰ হয় তেনেহ'লে 10 লাখ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰিম বুলি তেওঁ সিদিনাখনেই এই এপইণ্টমেণ্ট যিদিনাখন দিছিল সেই এপইণ্টমেণ্ট দিয়া দিনাখনেই সেইটো ঘোষণা কৰিছিল কিন্তু সেইবোৰ কথা আজি তেওঁ যদি আমি ক'বলগীয়া হয় তেতিয়াহ'লে আমাৰ সন্মুখত তেওঁ কেনেকৈ ওলায় যিখন মুখেৰে যিজন মুখ্যমন্ত্ৰীয়ে যিখিনি কথা নিজ মুখেৰে বাক্য কৰিছিল তেওঁ সেই মুখেৰে বাক্য কৰা মানুহজনে আজি নাই কোৱা বুলি কেনেকৈ আমাৰ সন্মুখত কয়
এনেধৰণৰ কথাৰ কাৰণে হয়তো আমাক আজিলৈকে তেখেতে লগ কৰা নাই আমাৰ এই প্ৰভিন্সিয়েলাইজেশ্যন শব্দটোৱে আমাক ডিয়াৰনেছ এলাউন্স মেডিকেল এলাউন্স অন্যান্য সুবিধা দিয়া বুলিও প্ৰতিপন্ন কৰে কিন্তু আমাক কোনো সেইবোৰ দিয়া নাই মাত্ৰ 12,000 টকা এটা নিচুকনি এটা পইচা দি আমাক মাত্ৰ খটুৱাই আছে আমাৰ মাত্ৰ তেওঁলোকৰ এটাই কৈছে এতিয়া কৈছে নতুনকৈ কৈছে সিদিনাখন 12 জুলাই তাৰিখে কৈছে যে টেট লাগিব আগতে তুমি নিজেই কৈছিলা আপুনি নিজেই কৈছিলে যে যিসকলে প্ৰশিক্ষণপ্ৰাপ্ত হৈ আছে যিসকলে একাডেমিক কোৱালিফিকেশ্যন লৈ আছে তেওঁলোকে মাত্ৰ এই ডকুমেণ্টছটো আপলোড কৰিলে আপুনি তেওঁলোকে শিক্ষক হৈ যাব কিন্তু আজি মিছলীয়া হিচাপে তেখেতে আজি প্ৰতিপন্ন হৈছে তেওঁ তেনেকৈ ধৰণে ক'বলৈ বিচাৰিছে তাৰপাছত যিসকল আজি আমাৰ মূল দাবীটো আছে কি আমাৰ মূল কথাটো আছে কি টিউটৰ পৰা টিচাৰ কৰিব লাগে টিচাৰ কৰাৰ পাছত যিসকলে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকক ডেপুটেশ্যন হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক যোগ্য কৰি তুলিব লাগে কিন্তু সকলোকে আমাক এই ইমান দিন খটাৰ পাছত এতিয়া তেওঁলোকে কৈছে আজি 50% কলেজ যিসকল শিক্ষকে ৰিটায়াৰ হৈছে ৰিটায়াৰ হোৱা শিক্ষকসকলক কলেজত নতুনকৈ এপইণ্টমেণ্ট দিবলৈ বিচাৰিছে কি ভিত্তিত যে অভিজ্ঞতাৰ ভিত্তিত এক্সপিৰিয়েঞ্চৰ ভিত্তিত আমি 30-35 বছৰৰ অভিজ্ঞতা আমাৰ আছে আমি টিচিং কৰাৰ আমাৰ অভিজ্ঞতা আছে ছ'চিয়েল মবিলাইজেশ্যনৰ অভিজ্ঞতা আছে এডমিনিষ্ট্ৰেশ্যনৰ অভিজ্ঞতা আছে সকলো অভিজ্ঞতা আছে অথচ ইমান অভিজ্ঞতা থকা ব্যক্তিসকলক আজি পৰ্যন্ত তেখেতসকলে কিয় অভিজ্ঞ বুলি ধৰি লোৱা নাই কিয় এওঁলোকক বঞ্চিত কৰি ৰাখিছে আজি সেইকাৰণে আমি সকলোৱে বদ্ধপৰিকৰ হৈ আজি আমাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী আয়োজন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত অনুপ নাথ আমাক পোনপটীয়াকৈ টিউটৰ সকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে